Ôi, Paula, police aise. Ôi, Paula. Ôi, police. Babat kiba hol niki? Ei madam. Kele noy ta boine asil ta. O amaku nibo, Paula. Tomara gedi sona. Em sao chết em đi đâu lại mẹ? Ê, mổ của nó hay con nào đấy? Background music to alop komai dia, Aru sakori pae, bahut role jabo laga hol. Aru bortoman moi Golaghat jilar district commissioner hisabe যোগদান কৰিছো। হয়নে? বড় আগলে কৰি, বড় মাত্ৰা। এ ৰসুন, হেটো পুলিশ বিলে কলাই গল। এটো বেছিকে দিবা। Oi, todi ebla. Oi, দেখো oi কিনা মে দেবা কান্ত। এ ধৰি কিৰু সুসু। মিউজিক তো বেছিকে নিদিবা। মোহন ছাৰ আমাৰ গাঁৱৰ প্ৰথমজন গ্ৰেজুৱেট আৰু তেওঁ বৰ্তমান যোৰহাট জিলাৰ ৰেবকান্ত হাইস্কুলৰ প্ৰধান শিক্ষক। তেখেতে মোক উৎসাহ দি বুজাই পৰাই আইপিনে মোক বুজাই পৰাই পঢ়ুৱাবলৈ লৈ গৈছিল। তেখেত মোৰ আদৰ্শ আৰু সদায় শ্ৰদ্ধাৰ ব্যক্তি। আপোনালোকৰ মোহন পণ্ডিত ছাৰৰ হাতত যেনেকৈ এখন স্কুলৰ দায়িত্ব থাকে, ঠিক তেনেকৈ আমাৰ ছাৰৰ হাততো এখন জিলা দায়িত্ব থাকে। আমাৰ ছাৰক জিলা দায়িত্ব বিষয়া বুলি কোৱা হয়। হেৰি কেৰাণী ঘৰত যে থাকে তেনেকুৱা নেকি? হয়। যোৱাবাৰ আমাৰ শিকামত আহিছিলে ন তিলক মহন্ত ছাৰ, তেনেকুৱা মানে? হয়। তই মানে আপুনি ডিচি সাহাব নি? এই ডিচি সাহাব হ'ব। এটা কই নাথাকিবা। ছোৱালীটো কৰিব এতিয়া। ছোৱালীটো কৰিব এতিয়া। এটা জেগাতে ৰাখি পেলাই কৈ থাকিব নালাগে। হ'ব। জ্বৰ কালিৰ পৰা ছাৰ পুৰা তাই জ্বৰ। তাৰপিছত ছাৰ মই পথাৰলৈ গৈছিলো। পথাৰলৈ যাওঁতে তাইক ছাৰ খুৱাই থৈ গলো। খুৱাই থৈ যাওঁ মই ছাৰ পথাৰৰ পৰা আহি দেখো তাই ছাৰ পুৰা জ্বৰত কঁপি আছে। ছাৰ মোৰ ছোৱালীটো ছাৰ পথাৰৰ পৰা আহি মই ছাৰ তাইক জ্বৰত কঁপি থকা দেখি ছাৰ এটা দবাই 3 চামুচ খুৱাই দিওঁ বুলি ভাবিলো। 3 চামুচ ছাৰ দবাই খুৱাই দিলো তাইক। তাৰ পিছৰ পৰা ছাৰ তাৰ পেট বিকৰ হ'ব নোৱাৰা হৈছে। পেট বিকৰ হ'ব নোৱাৰা হৈছে ছাৰ। বমি ছাৰ, বমি নোলোৱাই হ'ল ছাৰ।
কি কৰোঁ এতিয়া মোৰ তাৰ ছোৱালীটো হস্পিটাললৈ নিবলৈ তাৰ গাড়ী এখন নাইকিয়া হ'ল আইও ছাৰ ঐ কি কৰোঁ মই এতিয়া ঐ ছাৰ মোৰ ছোৱালীটো কি হ'ব ছাৰ ৰ'ব মোৰ ছোৱালীজনী ৰ'ব কোনা নকৰিব ভাল হ'ব তাই দৰকাৰ হ'লে মোৰ নিজৰ গাড়ীৰে তাইক হস্পিটাললৈ লৈ যাম কিন্তু আপুনি তাইক কি দৰকাৰ এইটো ছাৰ এইটো কৈছিলোঁ ছাৰ বৰ ডাঙৰ ভুল হৈ গ'ল এইটো আপুনি কি কাম কৰিলে এইটো ছাৰ কালি মাকে তাই কম্পাউণ্ডৰ যায় মানে ছাৰ ডক্টৰ ছাৰে এইটো ছাৰ তাইলৈ বুলি দি পঠিয়াই দিলে কিন্তু এইটো দৰদৰত নহয় এইটোতো কঁকালত থকা তেলহে কি কৰিলে এইটো কালি মোক কম্পাউণ্ডাৰ ছাৰে কঁকালত বহিবলৈ দিছিলে হেৰ মোৰ ছোৱালীজনী খুৱাই নাই মোৰ ছোৱালীজনী মোৰ ছোৱালীটো মৰিব এতিয়া কি কৰিলি মোৰ ছোৱালীজনীক তই হেই বুঢ়ী মোৰ ছোৱালীজনী চুপ থাক তই ছোৱালীজনী তইনো তোৰ কঁকাল বিষৰ মনত তেনেকে কিয় থব লাগে কিয় থব লাগে কিন্তু তোকতো আপোনাৰ দৰে সমাজৰ আন বহুতৰ পাৰিব আপোনালোকৰ মাজৰে কোনোবাই পাৰিব পাৰিব এই দৰবটোত কি লিখা আছে ক'ব পাৰিব আহক ওলাই আহক পাৰিব যে কওক এই দৰবটোত কি লিখা আছে কি হ'ল নিৰ্বাচন যে আহক আগবাঢ়ি আহক এই দৰবটোত কি লিখা আছে যদি আপোনালোকৰ মাজেৰে দুজন আহি আগবাঢ়ি ক'ব পাৰে তেতিয়া মই আপোনালোকক দুখী নহয় বুলি ক'ব পাৰিম এই দৰবটোৰ ওপৰত সুন্দৰকৈ লিখা আছে for external use only মানে এই দৰবটো খাবৰ বাবে নহয় এই দৰবটো শৰীৰৰ বাহিৰত লগাবৰ বাবে আৰু এই দৰব তাই খালে তাই বেছিকৈ অসুস্থ নহয় এতিয়া বেছি পলম কৰিব নালাগে ছোৱালীজনী মাক বাপেকক লৈ হস্পিটেললৈ যোৱাৰ ব্যৱস্থা কৰক ধন্যবাদ আপোনালোকে মোক বেয়া নাপায় আজিও আমাৰ সমাজখন বহুত পিছ পৰি আছে সেইটো কথা একেবাৰে সত্য কিন্তু তাৰ বাবে কম বেছি পৰিমাণে আপোনালোকে যি স্কুল কলেজ গ'লে বাৰু মোক এতিয়া কওকচোন আপোনালোকৰ ল'ৰা ছোৱালীবিলাক নিয়মিতভাৱে স্কুল কলেজ যায়নে কিনো মন যাব খেতি সময়ত বৰ দিগদাৰ হয় তাৰ মানে আপুনি পঠাব নোৱাৰে মোৰ ল'ৰাটোৱে চাইকেল এখন বিচাৰিছিলে কিন্তু দিব নোৱাৰাৰ দুখত কলেজ এৰি দিলে স্কুলৰ দিগদাৰ চাইকেলৰ দিগদাৰ ৰাস্তাৰ দিগদাৰ চাওক এইবোৰ সৰু সৰু সাধাৰণ অসুবিধা শিক্ষাৰ দৰে মহান কাৰ্যৰ বাবে আমি এনেকৈ অসুবিধাবোৰ অতিক্ৰম কৰিব পাৰিব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিছে অকল আমি সিহঁতক ভাত কাপোৰৰ যোগান কৰিলেই নহ'ব সিহঁতি স্কুল কলেজ গৈ কি কৰিছে আমি সকলোবোৰ আমি কিন্তু কিতাপৰ পৰা দিওঁ আপোনাৰ কেৱল ডাঙৰ ল'ৰাটোৱে নিয়মিতভাৱে কলেজ যায় বাকী দুটা ল'ৰা আজিও এমাহ ধৰি স্কুলত ভৰিয়ে দিয়াগে নাই হয় দেৱ তইতো ঠিক কথাই কৈছ বাকী সৰু দুটাইতো আমাৰ লগতে টাচ খেলি থাকে কিন্তু তই আপুনি কেনে বাবুল কিতাপৰ পৰা ল'ৰাকেইটা যিখন সমুদ্ৰিক মহাবিদ্যালয় পঢ়ে সেই মহাবিদ্যালয়ৰ প্ৰিন্সিপাল পংকজ মোৰ বন্ধু আমি দুয়ো কলেজত একেলগে পঢ়া হয় মই ভাবিলো গাঁৱলৈ বহুত দিনৰ মূৰত আহিছো আমাৰ স্থানীয় কলেজখনো বহুত উন্নতিৰ পথত মই দেখিবলৈও পালো তাতে আকৌ মোৰ বন্ধুৱে কৰা কলেজ ভাবিলো কি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষা দীক্ষা কেনেকুৱা হৈছে তাকে এবাৰ সোমাই যাওঁ তাতে মোৰ পংকজ বন্ধুৱে সকলোখিনি দেখাই দিলে গম পাইনে ৰাইজ
আমাৰ অঞ্চলৰ বহুতো ল'ৰা ছোৱালীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি স্কুল কলেজত নাম লগাইগৈ যদিও শিক্ষা দীক্ষা শেষ নকৰাকৈ আধাতে স্কুল কলেজবোৰ এৰি দিয়ে মাথো সেই সৰু সৰু অজুহাতবোৰৰ বাবে। মনত ৰাখিব ৰাইজ, শিক্ষাহে আমাৰ সমাজখনক আগুৱাই নিব পাৰিব। তই ঠিকে কৈছ দেখোন। মই যদি তোৰ লগতে পঢ়া শুনা এটা কৰি থাকিলোহেঁতেন মই এইটো অৱস্থা নাথাকিলোহেঁতেন। কিন্তু এইবাৰ খেতি বাৰী বৰ এটা ভাল হোৱা নাই। পঢ়া শুনা কৰি আজি আমাৰ দেশত DC চাহাব তেনেকৈ আৰু যদি ল'ৰা ছোৱালীবোৰে পঢ়া শুনা কৰে তেন্তে আমাৰ গাঁওখন বহুত উজ্জ্বলে হ'ব। মনত ৰাখিব ৰাইজ, ধন টকা পইচা এইবোৰ সকলোবোৰ মিছা। এইবোৰ থাকিলেও আমাৰ সমাজত প্ৰকৃত উন্নতি দিব নোৱাৰে। কেৱল শিক্ষাইহে আমাৰ সমাজখনত প্ৰকৃত উন্নতি দিব পাৰিব। প্ৰণামীতে বললে শিক্ষাই শক্তি, শিক্ষাই পোহৰাব আমাৰ জীৱন জুৰি, শিক্ষাই গঢ়িব আমাৰ ভৱিষ্যত।